যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব। আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে। যদি আপুনি অৰুণোদয় 3.0 আঁচনিটো আপোনালোকে অনলাইনৰ মাধ্যমত এপ্লাই কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকৈ জৰুৰী। তো এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। তো সম্পূৰ্ণকৈ চালেহে আপোনালোকে অৰুণোদয় আঁচনি অনলাইন আপোনালোকে এপ্লাই কৰিব পাৰিব নে নাই আপোনালোকে সম্পূৰ্ণ এই ভিডিঅ'টোত জানিব পাৰিব। তো আপোনালোকে কিন্তু জানুৱাৰী মাহত বহুত কিন্তু টকা এতিয়ালৈকে পোৱা নাই। তো যিসকলে টকা পোৱা নাই এইসকলে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগতে 8,000 টকা লাভ কৰিব। তো যিসকল মানুহে অৰুণোদয় আঁচনিখন আবেদন কৰিব বিচাৰি আছে অনলাইনৰ মাধ্যমত এইসকল মানুহে আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। অফলাইনত আবেদন কৰিলেহে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব পাৰিব। তো ইয়ে আছিল আপোনাক গুৰুত্বপূৰ্ণ এটা আপডেট দিবলগীয়া। তো বহুত মানুহে কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পৰা নাই। তো এই কাৰণে কিন্তু বহুত মানুহে ভাবি আছে যে আমি অনলাইনত আবেদন কৰিলে আমাৰ নাম কোনো কাটিব নোৱাৰে। তো এনেকৈ কিন্তু বহুত মানুহ আছে। তো এই মানুহসকলে আপোনালোকে যদি আপোনালোকে আবেদন কৰিব পৰা নাই তেনেহ'লে আপোনালোকে যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো ব্লক আছে তাতে যাই কিনে আপোনালোকে অৰুণোদয় আঁচনিখন অফলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰিলেহে আপোনালোকে একেলগতে এইবাৰ আবেদন কৰিলে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগতে 8,000 টকা লাভ কৰিব। প্ৰত্যেক ডিষ্ট্ৰিক্টতে কিন্তু নতুন কৰি আকৌ আবেদন প্ৰক্ৰিয়া চলি আছে। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকেও আবেদন প্ৰক্ৰিয়া চলি আছে নে আপোনালোকে যদি নাজানে তেনেহ'লে আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তত যাই কিনে আপোনালোকে সুধিব পাৰে। তো আপোনালোকৰ যদি আপোনালোকৰ গাঁও পঞ্চায়ত আবেদন প্ৰক্ৰিয়া চলি আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰিলেহে আপোনালোকে এই আঁচনি টকা আপোনালোকে লাভ কৰিব। আৰু কিন্তু বহুত মানুহে কিন্তু ভাবি আছে যে আমাৰ অৰুণোদয় আঁচনিখনৰ যিটো KYC কৰিব কৈছে এই KYCটো কেনেকৈ কৰিম। আপোনালোকৰ বেংকৰ সৈতে আপোনালোকৰ যিটো KYC আছে এই KYCটো আপোনালোকে সম্পূৰ্ণ কৰক। সম্পূৰ্ণ কৰিলেহে আপোনালোকে এই টকাটো লাভ কৰিব পাৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্ম যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত দি ৰাখিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব। অৰুণোদয় আঁচনিৰ হওক বা আপোনালোকৰ যিটো গেছৰ যিখন ফৰ্ম আছে এই ফৰ্মখনো ডাউনলোড কৰিব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'ত সকলোকে লগ পাম। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ।